जिला कংগ্রেসের সভাপতি মাননীয় দিলীপ চন্দ্র বড়ুয়া ডাঙৰীয়ালৈ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আজি এই সম্বৰ্ধনা সভাপতিছে কাৰ্যসূচী আমাৰ ইতিমধ্যে আমি আদায় গম পাইছোঁ যে জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কংগ্রেস নেতা গিরিশ তরুয়া ডাঙৰীয়াক সর্বভারতীয় কংগ্রেস কমিটিয়ে নিযুক্তি প্রদান করেছে। আজি আমি আনুষ্ঠানিকভাবে গিরিশ তরুয়া ডাঙৰীয়াক তেখেতৰ দায়িত্বভাৰ আমি হস্তান্তৰ কৰিম। বঙাইগাঁও জিলা কংগ্ৰেছৰ গামোচা আৰু শৰাই আৰু জাপিৰে সম্বৰ্ধনা কৰা হ'ব। আপোনালোকে এজন এজন কৰি যাব পিছত আমি কৈ দিম শৃংখলাবদ্ধভাৱে গ'লে ভাল হ'ব। আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী কবি দাস বাইদেৱে সম্বৰ্ধনা দিব। বর্তমান যে সাম্প্রদায়িক বাতাবরণ, এই বাতাবরণের মাজত যে আমি আমার সেকুলার ধর্মনিরপেক্ষ বা সকলো জাতি জনগোষ্ঠী একেলগে একলগ হৈ আগবাঢ়ি যোৱাৰ যে নীতি আছে, আজি আমি সেই ধ্বজা বহন কৰি আছোঁ। তাৰ কাৰণে আমি মই প্ৰথমতে বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে বঙাইগাঁওবাসী ৰাইজক মানে শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ দলীয় উদ্বোধন কৰ্তৃপক্ষই এই দায়িত্ব দিয়াৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৃঢ় বিশ্বাস আমি বঙাইগাঁও জিলা কংগ্ৰেছত অনাগত দিনত কংগ্ৰেছ দলক এক সাংগঠনিক দিশভাৱে শক্তিশালী ৰূপত ৰূপান্তৰ কৰিম আৰু তিনিওটা বিধানসভা নিৰ্বাচনত আমি ইয়াত জয়যুক্ত হ'বলৈ সক্ষম হ'ম। সেই লক্ষ্য উদ্দেশ্য লৈ আমি কাম কৰিম আৰু ইতিমধ্যে আপোনালোকক কৈছোঁ ভোটাৰ ৰাইজ কংগ্ৰেছৰ পক্ষত ইতিমধ্যে আপোনালোকে দেখিছে গৌৰৱ গগৈ সভাপতি হোৱা আৰু নোহোৱাৰ কথা নাই, সভাপতি হোৱাৰ পিছৰে পৰা বেছিকৈ আমি মানে দেখিছোঁ অসমৰ ৰাইজে, উত্তৰ আছামৰ ৰাইজে, মধ্যম অসম, নামনি অসম সকলো ফালৰ পৰা কংগ্ৰেছৰ জয় জয়ময় হৈ আছে আৰু এতিয়া আমি সাংগঠনিক দিশবোৰ শক্তিশালী কৰিব লাগে। যিখিনি আমাৰ ত্ৰুটি হৈছে সেইখিনি ঠিক কৰিব লাগে আৰু আপোনালোকে জ্ঞাত বঙাইগাঁও বিধানসভা সমষ্টিত 3টা সমষ্টিত আমি কংগ্ৰেছৰ ইতিমধ্যে 2জন বিধায়ক আছোঁ। ইতিমধ্যে চাব গ'লে ভোটাৰ ৰাইজে আমাৰ পক্ষত আছে, কিন্তু বিগত পঞ্চায়ত নিৰ্বাচন অন্যান্য কামত সাধাৰণ কথা য'ত চৰকাৰ থাকে তাতে তেওঁলোকৰ জয়যুক্ত হোৱাটো সম্ভাৱনাই বেছি। সেইটোৰ কাৰণে কোনো চিন্তাৰ বিষয় নহয়। আমি 26ৰ নিৰ্বাচনত 3টা বিধানসভা সমষ্টিৰ পৰা 3জন বিধায়ক উপহাৰ দিম গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সন্মুখত প্ৰতিষ্ঠিত কৰিম। সেই লক্ষ্য উদ্দেশ্যে আমি কাম কৰি যাম।